আপুনি মই আমি যদি এই নিচাটো আপুনি মই আমি যদি ভাগৱতৰ দৰ্শনৰ জৰিয়তে যদি আমি যদি হৃদয়ঙ্গম কৰি ল'ব যদি পাৰোঁ, তেতিয়াহ'লে সেই নিচাই কি হ'ব? 10 জনৰ কাৰণে আদৰ্শ হ'ব। সেই নিচাই কি হ'ব? 10 জনৰ কাৰণে অনুপ্ৰাণিত কৰিব। সেই নিচাই কি কৰিব? 100 জনক আকৰ্ষিত কৰিব। আজি আমাৰ অসমীয়া আইসকলে তাৰ আদৰ্শ ল'ব। কোনটো নিচা গ্ৰহণ কৰিব? কোনটো নিচা ল'লে আইসকলৰ মনত আধ্যাত্মিক ভাৱটো আহিব? আমি কৈছোৱেই যে যিসকল ভাৰতীয় যি মহা মহিষী আছে, সেই মহিষীসকলৰ নাৰীৰ দৰ্শনে আপোনাক মোক আমাক কি কৰিব? আকৰ্ষিত কৰিব। আৰু সেই মহিষীসকলৰ জীৱন দৰ্শনে আপোনাক মোক আমাক এগৰাকী আদৰ্শ মাতৃ, এগৰাকী আদৰ্শ পত্নী, এগৰাকী আদৰ্শ পুত্ৰ, এগৰাকী আদৰ্শ ভাইজা, এগৰাকী আদৰ্শ ৰমণী হিচাপে আমি কেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ, এই দৰ্শনবিলাক আপোনাক মোক আমাক ভাগৱতৰ দৰ্শনেই হওক বা মহামনীষীসকলে আমাক খুব সুন্দৰকৈ দি থৈ গৈছে। আপুনি বা আমি মাকৰ নামটো নাজানোৱেই, বেদৰ মাকৰ পত্নীৰ নামটো কি আছিলে, পিঠুৰ মাকৰ নাম কি আছিলে আমি কিন্তু নাজানো। কিন্তু এইটো কথা জানো যে বেদৰ মাতৃ তথা পিঠুৰ, বেদৰ পত্নী আৰু পিঠুৰ মাতৃ এনেকুৱা এগৰাকী মাতৃ আছিলে, যিগৰাকী মাতৃয়ে হাজাৰ প্ৰতিবন্ধকতাৰ মাজতো, হাজাৰ দুখ কষ্টৰ মাজতো তেওঁ কিন্তু এক আদৰ্শ সন্তান কি কৰি থৈ গ'ল? গঢ় দি থৈ গ'ল। বহুতে কয়াধুৰ নামটো নাজানিবও পাৰে, কিন্তু কয়াধুৰ জীৱন দৰ্শনটো চালে আপোনালোকে পাব এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তি, কিন্তু এগৰাকী ঈশ্বৰ বিৰোধী ব্যক্তিৰ লগত সংসাৰ কৰিও তেওঁ কিন্তু একেবাৰে ঈশ্বৰৰ প্ৰতি সমৰ্পিত এজন কিন্তু সন্তান তেওঁ গঢ় দি থৈ গ'ল। সেইকাৰণে সৃষ্টিৰ মূলতো নাৰী আৰু ধ্বংসৰ মূলতো নাৰী। যিজোপা গছত দৈত্যৰেখ অসুৰৰ জন্ম হয় আৰু যিজোপা গছত সন্ত সাধু মহন্তৰ জন্ম হয়, একেজোপা গছতে। সেইকাৰণে আপোনালোকে অনুভৱ কৰি চাওক, বাপেক একেজনেই, দুগৰাকী পত্নী আছিলে দিতি, অন্যগৰাকী উদিতি, স্বামী আছিলে কশ্যপ মুনি। এগৰাকী নাৰীৰ গৰ্ভত জন্ম হোৱা সন্তানখিনি দৈত্য ৰাক্ষস অসুৰ আৰু দানৱ, আৰু অন্যগৰাকী গৰ্ভত জন্ম সন্তানখিনি সন্ত সাধু মহন্ত তথা দেৱতাসকল। কি কাৰণে নহ'বলগীয়া হ'ল? এই দৰ্শনটো যদি আমি যদি প্ৰত্যেকে যদি বুজি লওঁ, আইসকলে যদি প্ৰত্যেকে যদি হৃদয়ঙ্গম কৰিব পাৰে, বা বাপসকলেও যদি, স্বামীসকলেও যদি এই সংসাৰ ধৰ্মৰ দৰ্শন যদি বুজি লয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি এখন সত্য লোক, আমি এখন শান্ত শিষ্ট বা সংস্কাৰিত সমাজ আমি কি কৰিব পাৰিম? গঢ় দিব পাৰিম। এগৰাকী দিতি, অন্যগৰাকী উদিতি। দিতিয়ে কোনো ধুতি নীতি আউতি একাদশী কিবা কিবি মুঠতে নাই মান নাহাই, কিন্তু উদিতিয়ে কিন্তু সত্য শৌচ ক্ষমা দয়া এই যিখিনি অন্ন বিচাৰ, যিখিনি যৌন বিচাৰ, সেইখিনি পালন কৰিছিলে, নিয়ম সংযমে আছিলে কাৰণে উপযুক্তভাৱে গৰ্ভধান কৰিছিলে, আৰু তেওঁৰ সন্তানখিনি সন্ত সাধু আৰু মহাপুৰুষ হিচাপে পৰিগণিত হ'ল। কিন্তু তাৰ পৰিৱৰ্তে দ্বিতীয় গৰ্ভস্থ যিখিনি সন্তান আউতি একাদশী তিথি যে পূৰ্ণিমা কদাচিতো নাযায় বা নাৰী জাতি সীমা। আমি পৰম্পৰা কিছুমান ৰক্ষা কৰিব লাগে, পালন কৰিব লাগে। আমাৰ পৰম্পৰাতে কি আছে যে আউতি একাদশীত হাল ল'ব নাপায়, মানে বাৰু এতিয়াও আমাৰ সমাজত সেই পৰম্পৰা। তাৰ মানেনো কি যে আউতি একাদশীত হাল বালে মানে নাপায় বুলি কৈছে, মুঠতে নাপায় আৰু। কিন্তু এতিয়া গৰু নাই নহয়, এতিয়া আকৌ আউতি একাদশী ট্ৰেক্টৰে কিন্তু আকৌ হাল ল'ব পাৰে, নহয় নে বাৰু? ট্ৰেক্টৰে কিন্তু আউতি একাদশী চাই পেলাই হাল খেতি নকৰে। এতিয়া কথা হৈছে এইটোৱেই যে আমাৰ পৰম্পৰা আছে যে আউতি একাদশীত হাল ল'ব নাপায়, খেতিডৰা বেয়া হয় বা মাটি কিবা উৰ্বৰা শক্তি বেয়া হয়। এতিয়া মূল দৰ্শনটো কি? যে আউতি একাদশী তিথি যে পূৰ্ণিমা কদাচিতো নাযায় বা নাৰী জাতি সীমা। আমাৰ যি অন্ন বিচাৰ, আমাৰ যি যৌন বিচাৰ, আমাৰ যি অসুস্থ যি বিচাৰ, সেই দৰ্শনবিলাক যদি আমি যদি নামানো, অৰ্থাৎ আউতি একাদশীক যদি কেনেবাকৈ যদি সেই মাতৃগৰাকী যদি গৰ্ভধাৰণ যদি কৰে, সন্তানটি যদি গৰ্ভত যদি স্থিতি লয়, তেতিয়াহ'লে জানিব সেই সন্তানটোৰ পৰা ভৱিষ্যতে কিন্তু আপুনি মই আমি সহজতে এটা ভাল ফল আশা কৰিব নোৱাৰো। সেইকাৰণে আপুনি মই সেই পথাৰৰ খেতিটো কৰাৰ কথা কোৱা নাই, এই মনুষ্যৰ যি খেতি। সেইকাৰণে এইখিনি যি অন্ন আচাৰ, এই যি বস্ত্ৰ আচাৰ, এই যি যৌন আচাৰ, এই দৰ্শনবিলাক আপোনাক আমাক ভাগৱতৰ দৰ্শনে দি থৈ গৈছে। এতিয়া পিঠু দৰ্শন কৰি চাওক যে পিঠু সন্ত আছিলে, শুদ্ধ আছিলে, তেওঁ ঈশ্বৰৰ প্ৰতি ভক্তি আছিলে, ফলস্বৰূপে তেওঁ যি 5টাকৈ সন্তান জন্ম দিলে, সেই গোটেইকেইটা সন্তানে ঈশ্বৰ পৰায়ণ, সেই গোটেইকেইটা সন্তানে ভক্তি পৰায়ণ, আৰু সেই গোটেইকেইটা সন্তানে
ঈশ্বৰৰ প্ৰতি সমৰ্পিত ভাৱনাৰে কি আছিলে তেওঁলোকে জীৱন অতিবাহিত কৰিছিলে। আৰু বংশ গঠনটো খুব সুন্দৰকৈ কৈছে যে ভাতৃসকল অকস্নেহ কৰি অতি হয় এক দিশক দিগন্ত মহাশয়। ইতিমধ্যে গম পাইছে যে জ্যেষ্ঠ ভাতৃ বিজিতাশ্ব পিঠুৰ জ্যেষ্ঠ পুত্ৰ বিজিতাশ্ব যেতিয়া ৰজা পাতি দিলে, পৰৱৰ্তী পৰ্যায়ত বিজিতাশ্ব ৰজাই তেওঁ নিজৰ কনিষ্ঠ ভাতৃসকলকো অন্যায় নকৰি তেওঁলোকক খুব সুন্দৰকৈ পূবে পশ্চিমে উত্তৰে দক্ষিণে সকলো ফালে তেওঁলোকক মানে কি কৰিলে এখন পৃথক পৃথক ৰাজ্য দি তেওঁলোকেও যাতে প্ৰজাতন্ত্ৰ হিচাপে ৰাজ্য শাসন কৰিব পাৰে তাৰ কথা নিহিত ব্যৱস্থা কৰি দিলে। কি কহিও বিজিতাশ্ব ৰাজাৰ মহত্ব অন্তৰ্ধান গতিবিদ্যা লভিলা ইংগত। তেওঁ এনেকুৱা এটা বিদ্যা লাভ কৰিছিল যি বিদ্যাৰ জৰিয়তে কি কৰিছিল যে তেওঁ দেউতাকে মানে কি কৰে সেই অষ্টমেধ যজ্ঞ কৰে, কাহিনীখিনি পাইছে, যজ্ঞৰ ঘোঁৰাটো মানে লুকুৱাই লৈ গুচি যায়। কিন্তু কেনেবাকে যদি যজ্ঞটো যদি সফল হৈ যায় তেতিয়া দেৱৰাজ ইন্দ্ৰৰ ভয় আছিলে যে পৃথিৱীয়ে গৈ পেলাই স্বৰ্গলোক আক্ৰমণ কৰিব। কিন্তু যেতিয়া সেই পৃথু ৰজাৰ পুতেক বিজিতাশ্বই পিতৃ কৰি জানি লবু বন্ধ নকৰিলা, বিজিতাশ্বৰ খেদি গয়া ইন্দ্ৰকো ধৰিলা, হেন দেখি ইন্দ্ৰতুষ্ট ভৈলা তাহাঁক প্ৰতি দিলা মহাবিদ্যা এইটো অন্তৰ্ধান গতি। যে অন্তৰ্ধান গতি নামৰ এটা বিদ্যা শিকাই দিলে। কিয় শিকাই দিলে? দেৱৰাজ ইন্দ্ৰক ধৰি তেওঁ বধ কৰিবলৈ উদ্যত হৈছিলে, কিন্তু বধ নকৰি তেওঁক মুকলি কৰি দিলে। আৰু তেতিয়াৰ পৰা দেৱৰাজ ইন্দ্ৰ মানে পিতৃৰ মানে ৰাজ্য আক্ৰমণ নকৰো বুলি ক'লে, অশ্বমেধৰ ঘোঁৰাচুৰ নকৰো বুলি ক'লে, আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ এটা মন্ত্ৰ শিকিলে যিটো আছিলে অন্তৰ্ধান গতি বিদ্যা। সিকাৰণে নামত আৰু ভৈল অন্তৰ্ধান শিখণ্ডিনী নামে ভাইজা আছিলা তাহান, তাৰকৰ ভে তিনি মুঠি পুত্ৰ ভৈলা জাত, ৰূপই গুণে সিটো হব জগতে প্ৰখ্যাত। আৰু সেই বিজিতাশ্বৰে তিনিটা সন্তান জন্ম হল, আৰু সেই তিনিটা সন্তানৰ মানে কি হৈছিলে যে তেওঁলোকে ঈশ্বৰপৰায়ণ ভাৱে সাধুপৰায়ণ হিচাপে তেওঁলোকে পিতৃৰ বাক্য অসাবিধাৰ্য কৰি ৰাজ্য সুখে প্ৰজাত বৎসল আতি সয়দায়া বদ্ধ পুত্ৰৰ সমান হবে প্ৰজা কৰি। ইতিমধ্যে আগতেও কৈ গল যে পুত্ৰব্ৰত পালন কৰিছিলে। কোনে পালন কৰিছিলে? পিঠু ৰজাই। আৰু ঠিক তেনেকৈ পুত্ৰব্ৰত পালন কৰিছে কোনে? বিজিতাশ্ব ৰজাই। তেনেকৈ পিতৃ পদাঙ্ক অনুসৰণ কৰি। সেইকাৰণে ভাবি চাওকচোন, যদি এজন পিতৃ যদি আদৰ্শ পিতৃ যদি হয়, আৰু সেই আদৰ্শ পিতৃৰ বচন বা আদৰ্শ পিতৃৰ আদৰ্শবিলাক যদি সকলোৱে যদি অনুভৱ কৰে বা সকলোৱে যদি মানিব যদি পাৰে, তেতিয়াহ'লে কিন্তু এখন শান্তি সুস্থিৰ সমাজ নিশ্চিতভাৱে গঢ় লৈ উঠিব। এতিয়া আদৰ্শ পিতৃ কোন হ'ব? এই ইঞ্জিনিয়াৰ কেইটাৰ বাপেক হ'বনে, ডাক্তৰ হোৱাজনৰ বাপেক হ'বনে, নে প্ৰফেচাৰ হোৱাজনৰ বাপেক আদৰ্শ পিতৃ হ'ব? আমি আদৰ্শ পিতৃ গাঁৱৰ পৰা আৰম্ভ প্ৰয়োজন নাই। আদৰ্শ পিতৃলৈ আমি ক'ৰ পৰা? আদৰ্শ পিতৃ গাঁওচোন আমি ক'ৰ পৰা? সেই তাহানি আধিপত্য যুগৰ পৰা। জনক ৰজাই হওক, আদৰ্শ পিতৃ হিচাপে দশৰথে হওক, আদৰ্শ পিতৃ হিচাপে নন্দই হওক, বা আদৰ্শ পিতৃ হিচাপে বসুদেৱী যদি হওক, তেতিয়াহ'লে আপোনাৰ মোৰ সন্তানবিলাকো চাগে তেনেধৰণৰ আদৰ্শৰে হ'ব পাৰিব বা একোজন আদৰ্শ সন্তান হ'ব। সেয়ে কিন্তু আমাৰ সময়ৰ আহ্বান। সেই আদৰ্শ পিতৃ হিচাপে যদি কুকুমৰ যদি হয়, সেই আদৰ্শ পিতৃ হিচাপে যদি APJ আব্দুল কালামৰ দেউতাকো যদি হয়, তেতিয়াহ'লে কিন্তু সমাজত নিশ্চিতভাৱে এক আদৰ্শ কি হ'ব পাৰে? নিশ্চিত হ'ব পাৰে। আৰু সেই আদৰ্শই সমাজখনক কি কৰিব পাৰে? ইতিবাচকভাৱে আগবঢ়াই নিব পাৰে। সেইকাৰণে বিজিতাশ্বৰ সন্তান যিকেইটা আছিলে, সেইকেইটা সন্তানটোক ভক্তি কৰে সাধু সম্পন্ন, আৰু তেওঁলোকেও কি কৰি আছিলে যে পুত্ৰৰ সমান পদে প্ৰজাত লেখন্ত প্ৰজাত বৎসল আতি সয়দয়া অনন্ত। তেওঁলোকে মানে প্ৰজাৰ প্ৰতি ভক্তি বৎসল ভাৱনাৰে আছিলে, আৰু ফলস্বৰূপে তেনেকৈ তেওঁলোকে পৰ্যায়ক্ৰমে পুৰুষানুক্ৰমে পৰম্পৰাগতভাৱে ঈশ্বৰ ভক্তিৰ প্ৰতি আকৰ্ষিত হৈ সমৰ্পিত ভাৱনাৰে সাধু সেৱা, গুৰু সেৱা, ঈশ্বৰ সেৱা, ভকত সেৱাৰ লগতে দেশ সেৱা আৰু সমাজ সেৱাৰ আদৰ্শ বিজিতাশ্বৰ জৰিয়তে দেখিবলৈ পাইছিল। পৰৱৰ্তী দৰ্শনখিনি আমি পাঠৰ মাজেৰে আগুৱাই যাম।